আগষ্টৰ দিনা যিটো জিলা উপায়ুক্তই ভাষণ দিছিলে তাত স্মোক ফ্ৰী নগাঁও ইনিচিয়েটিভ লোৱা বুলি মানে কৈছিলে আৰু তাৰ পদক্ষেপ হিচাপে আজি এই শোভাযাত্ৰাটো আৰম্ভ কৰা হৈছে আৰু সকলোৰে মাজত যাতে এৱাৰনেছ হয় ছাৰহঁতে কোৱাৰ যে টবেকো ধপাত যিটো মানে তাৰ যিটো অপকাৰিতা সকলোৱে যাতে সজাগ হওক আৰু সকলোৱে যাতে এৰা এটা পদক্ষেপ লওক তাৰ ইনিচিয়েটিভ হিচাপে যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু কালক্ৰমত আমি যোনটো এনফৰ্চমেণ্ট হয় মানে খুব অলপ জোৰদাৰ হিচাপে গৈ আপোনালোকে দেখিছে ইয়াত দোকান চোকান বহুত আছে দেখিবলৈও বেয়া হৈছে আমি নিজেও উপলব্ধি কৰিছোঁ কিন্তু সকলোৰে সহযোগিতা নহ'লে এই দোকানখিনি অঁতৰোৱাই এটা বৰ মানে কি ক'ম কষ্টৰ মানে উপায় গতিকে তেওঁলোকক অনতিপলমেও যিমানবোৰ অফিচ আছে স্কুলততো অলৰেডি অঁতৰোৱা হৈ গৈছে অফিচৰখিনিকো অঁতৰাম আৰু চবতে য়েল্ল' লাইন চেল্ল' লাইন মাৰি তাৰ মাজত যাতে কোনো ধপাত বিক্ৰী কৰা দোকান যাতে নহয় সেইটো আমি আজি নগাঁও জিলাত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্মোক ফ্ৰী টবাকো স্মোক ফ্ৰী এটা শোভাযাত্ৰা হৈছে এই শোভাযাত্ৰাত আমাৰ ADC হেল্থ আৰু SP নগাঁওকে আদি কৰি আমাৰ নগাঁও কলেজৰ ষ্টুডেণ্টবিলাকো সহযোগ কৰিছে ইয়াৰ মেইন উদ্দেশ্যটো হৈছে যে আমি স্মোক ফ্ৰী এনভাইৰনমেণ্ট এটা আমি নগাঁও জিলাত সৃষ্টি কৰিব খুজিছোঁ মেইনলি চিগাৰেট বিড়ি বা ধপাত জাতীয় সামগ্ৰীৰ যিটো ধোঁৱা ওলায় এই স্মোক ফ্ৰী মানে ধোঁৱাবিহীন আমি এখন নগাঁও গঢ়িব খুজিছোঁ আৰু এই ধোঁৱাযুক্ত টবাকোত আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয় গতিকে আমাৰ কপ্তা বুলি এখন আইনো আছে চৰকাৰে এখন অলৰেডি ইমপ্লিমেণ্ট কৰিছে চিগাৰেট এণ্ড আদাৰ টবাকো প্ৰডাক্ট এক্ট বুলি কয় তাৰ যিটো 4 নম্বৰ ধাৰা ছেকশ্যন 4 বুলি কয় সেইটো পাব্লিক প্লেছত বিশেষকৈ আমি চিগাৰেট বিড়ি এনেকুৱা জাতীয় আমি বস্তু খাব নালাগে যাৰ দ্বাৰা আমাৰ নিজৰো খোৱাজনৰো ক্ষতি হয় আৰু ওচৰত যিটো আমাৰ মানুহ থাকে তেওঁলোকৰো ক্ষতি হয় যিটো আমি পেছিভ স্মকিং আৰু এক্টিভ স্মকিং বুলি কওঁ যিজনে চিগাৰেট খায় বা বিড়ি খায় তেওঁ এক্টিভ স্মকাৰ আৰু ওচৰত যিসকল থাকে সেই স্মকাৰজনৰ ওচৰত যিসকল থাকে তেওঁলোকে চিগাৰেট বা বিড়ি নোখোৱাকৈও তেওঁলোক ক্ষতিগ্ৰস্ত হয় সেই ধোঁৱাটোৰ দ্বাৰা গতিকে সেইখিনি আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি এই শোভাযাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু এইটো আমাৰ ইনিচিয়েটিভ এটা গতিকে সকলোৱে যাতে এই শোভাযাত্ৰাৰ লগত এই যিটো আমাৰ এৱাৰনেছ এইটো আমি সৃষ্টি কৰিব পাৰোঁ আৰু বিশেষকৈ প্ৰিণ্ট মিডিয়া বা আপোনালোক ইলেক্ট্ৰনিক মিডিয়াই এই ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰে গতিকে আমাৰ লগতে আপোনালোকো আৰু সকলো নগাঁওবাসী ৰাইজক আমি অনুৰোধ কৰিম যাতে আমি নগাঁওখন এখন স্মোক ফ্ৰী নগাঁও জিলা হিচাপে গঢ় দিব পাৰিম